আমি আজি ভিডিঅ' এটা লাইছোঁ তো আমাৰ কেঞ্চাৰৰ দৰৱ আইতাগৰাকী বনাই আইতাগৰাকী দিছিলে দৰৱটো সেই আইতাগৰাকী দিয়া দৰৱটো আমাৰ বাইদেউক আমি দিছিলোঁ দৰৱটো খাই তেওঁ ভাল পাইছেনে নাই পোৱা আপোনালোকে তেওঁৰ পৰা নিজ মুখেৰে আপোনালোকে গম পাব। আমি মাত্ৰ 1 লিটাৰ দৰৱ দিছিলোঁ। 1 লিটাৰ দৰৱ এসপ্তাহ খালে, এসপ্তাহ খোৱাৰ পিছত তেওঁ ভাল পাইছেনে নাই পোৱা আপোনালোকে তেওঁৰ মুখেৰে শুনিব। আৰু তেওঁৰ দুজনী ছোৱালীও আছে আৰু তেওঁৰ দুজনী ছোৱালীৰ মুখৰ পৰা আপোনালোকে শুনি পাব যে আমাৰ দৰৱটো খাই তেওঁ ভাল পাইছেনে নাই পোৱা। সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আমি ভিডিঅ'টো কৰিছোঁ। আহক জানিবলৈ কাৰণে আমি তেওঁৰ পৰা সুধিব বিচাৰোঁ তেওঁলোকে প্ৰথমে ক'ত চিকিৎসা কৰিছিলে, কি হৈছিলে। কেঞ্চাৰ লেখীয়া বেমাৰৰ দৰৱ 1 বটল খালে আপোনালোকে ইয়াৰ পৰা নিৰাময় পাব। আহক আমি জানিবলৈ প্ৰথমে তেওঁৰ ছোৱালীজনীক সুধিম। কি হৈছিলে তোমাৰ মা? পাকনা হৈছিলে ডিমাপুৰ অকণমান জোৰকৈ ক'ব। এদিন হৈছিলে মানে ডিমাপুৰ মেডিকেলত নিয়া হৈছিলে। ডিমাপুৰ মেডিকেলত নি অপাৰেশ্যন কৰিছিলে। অপাৰেশ্যন কৰিছিলে। তাৰপিছত আহিলোঁ আহি ভাল তেনেকৈ পোৱা নাই। হোৱা। কি দিছিলে এনেই দৰৱ হেৰি? এইখিনি তেওঁলোকৰ প্ৰেছক্ৰিপশ্যন অকণমান জুম কৰি দেখুৱাই দিব বিচাৰোঁ। এইখিনি তেওঁলোকৰ এক্সৰে ৰিপৰ্ট আছে, প্ৰেছক্ৰিপশ্যন আছে তেওঁলোকৰ দৰৱৰ। এইখিনি সম্পূৰ্ণ তেওঁলোকে কেইবা জেগাত থাকে ন? ডিমাপুৰ আৰু অন্য জেগাতো আপোনালোকে দেখুৱাইছিলে? নাই দেখা। অকল ডিমাপুৰতে অপাৰেশ্যন কৰিছিলে? ইয়াতে অপাৰেশ্যন কৰিছিলে। ডিমাপুৰতে তেওঁলোকে দেখুৱাইছিলে আৰু তেওঁলোকে দেখুওৱাৰ পিছতো বেমাৰটো নিৰাময় হোৱা নাই। জাষ্ট তেওঁলোকৰ কেঞ্চাৰ হ'ল বুলি ক'লে। কেঞ্চাৰ হোৱাৰ পিছত তেওঁলোকক গ'ল্ড ব্লাডাৰত অপাৰেশ্যন এটা কৰিলে। তাৰপিছতো এই বাইদেউগৰাকী ভাল পোৱা নাছিলে। কিন্তু আমাৰ দৰৱ খাই এতিয়া তোমাৰ মা ভাল পাইছেনে পোৱা নাই? আৰাম পাইছে। আমাৰ এনে কেঞ্চাৰৰ দৰৱ আইতাগৰাকী দিয়াত এই দৰৱটো মই আনি আপোনালোকক দিছিলোঁ। সেই দৰৱটো খাই ভাল পাইছেনে নাই পোৱা? আৰাম পাইছে। কিমান খুৱাইছিলে? 1 লিটাৰ। 1 লিটাৰ খুৱাইছিলে। 1 লিটাৰ দৰৱ খোৱাৰ পিছত তেওঁ ভাল পাইছিলে। আৰাম পাইছে। আপোনাৰ মুখৰ পৰা জানিব পাৰিছোঁ দৰৱটো খাই আপুনি বাইদেউ ভাল পাইছেনে পোৱা নাই? ভাল পোৱা নাই, মানে এনেকা যে কিবা নিচিনা ইয়াতে ঘূৰি থাকে এনেকা লাগে। ঘূৰি থাকে। বিষ চিকবোৰ আপোনাৰ এতিয়া কমিছে নে নাই? বিষটো কম হৈছে। বিষটো কমিছে মানে আগত যেনেকৈ ধৰণে আছিলে তাৰ পৰা বিষটো কমিছে। কমিছে আৰু এনেকুৱা খালী পেট যে কিবা গম পাইছোঁ সেইটো মানে ঘূৰি আছে। কিন্তু এতিয়া আপোনাৰ সেইটোতো আগৰ পৰাই হৈ আছিলে। আমাৰ দৰৱটো খাই আপুনি কম পাইছেনে পোৱা নাই? কমেই পাইছোঁ। আমাৰ দৰৱটো খাই তেওঁ কৈছে নিজ মুখেৰে কম পাইছে। এয়াই আছিলে ভিডিঅ'। গাইজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো কাৰণে শ্বেয়াৰ কৰিবলৈ কৈছোঁ যাতে আপোনাৰ হয়তো বেমাৰ হোৱা নাই, যিজন ব্যক্তিৰ বেমাৰ হৈছে সেই ঘৰৰ মানুহে গম পায় বেমাৰ এটা হ'লে, কেঞ্চাৰ বেমাৰ হ'লে কিমান অসুবিধাত থাকে তেওঁলোকে। যিমান পাৰে গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কাৰোবাক যদি দৰৱটো লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কল কৰিব। এই আছিলে ভিডিঅ'। জয় অসম। ইমানতে